নিশ্চিতভাৱে ক'ব লাগিব যেন পুৱাৰ ভাগৰ পৰা কিন্তু যিসকল গৃহৰক্ষী জোৱানসকল আছে এই গৃহৰক্ষী জোৱানসকলে তেওঁলোকে বিভিন্ন দাবী লৈ কিন্তু তেওঁলোকে প্ৰতিবাদত বহিছে আৰু এই মুহূৰ্তত আপোনালোকক আমি নিচাৰ বাগৰ দৃশ্য দেখুৱাইছোঁ। নিচালৈ কিন্তু তেওঁলোকৰ যি প্ৰতিবাদ অনিৰ্দিষ্টকালীন প্ৰতিবাদ এই প্ৰতিবাদ কিন্তু তেওঁলোকৰ চলি আছে আৰু কিছু সময়ৰ আগতে কিন্তু এই যি প্ৰতিবাদ স্থল আছে এই প্ৰতিবাদ স্থলৰ বহু গৃহৰক্ষী জোৱানসকল অসুস্থ হৈ পৰিছিল আৰু অসুস্থ হোৱাৰ পিছত কিন্তু তেওঁলোকক লৈ যোৱা হৈছে চিকিৎসাৰ বাবে আৰু যিসকল গৃহৰক্ষী জোৱান আছে তেওঁলোকে বিভিন্ন দাবী লৈ তেওঁলোকৰ প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰি আছে। তেওঁলোকৰ সৈতেও আমি কথা পাতিবলৈ যত্ন কৰিম। আমি এই মুহূৰ্তত আপোনালোকৰ যি তেওঁলোকৰ ধৰ্মঘট এই ধৰ্মঘটৰ যি দৃশ্য এই দৃশ্য আপোনালোকক দেখুৱাইছোঁ। ND24 দশলক শ্ৰীভূমিৰ দৃশ্য আপোনালোকে দেখিছে। এনেদৰে যিসকল গৃহৰক্ষী জোৱানসকল আছে তেওঁলোকৰ যি দাবীসমূহ আছে এই দাবী লৈ কিন্তু তেওঁলোকে আজি নিচালৈ কিন্তু তেওঁলোকৰ প্ৰতিবাদ চলিব। অনিৰ্দিষ্টকালীন তেওঁলোকৰ প্ৰতিবাদ যিহেতু চলিব আৰু প্ৰতিবাদস্থলী আপোনালোকক আমি দেখুৱাইছোঁ। তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম। আপোনালোকে এতিয়ালৈ প্ৰতিবাদ কৰি আছে পুৱাৰে পৰা, কি ক'ব? কি ক'ম, আমি বাৰ আমি দাবীয়ে জনাইছোঁ যে আমাক জীয়াই থাকিবলগীয়া ব্যৱস্থা কৰি দিয়ক গপ্তব্য অসমক, কিন্তু আমাক একো ৰিজাল্ট নাই। ৰিজাল্ট আমাক প্ৰবঞ্চ জোনাই আজি মেমৰেণ্ডাম মাতিছে, চাৰ্কুলাৰ মেডাম আহিলে আমি মেমৰেণ্ডাম দি দিছোঁ। কৈছে সিহঁতে আপোনালোকে ধৰ্ণাটো এৰি গুচি যাওক। আমি কৈছোঁ নহয়, যেতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা আমাক কিবা আশ্বাস দিয়া নহয় যে আমি ইমান দিনৰ পৰা বহি আছোঁ 600 মানুহ 700 মানুহ, এই মানুহকেইটাৰ যদি কিবা ব্যৱস্থা নহয় তেতিয়ালৈকে আমি নুঠোঁ। এইটো আমি জনাই দিছোঁ। এতিয়ালৈকে ওপৰৰ ফালৰ পৰা একো আশ্বাস অহা নাই, আমিও আমাৰ সেইকাৰণে আমি বহি আছোঁ। হয়, নিশ্চিতভাৱে নীলোৎপল আপোনালোকক আমি দেখুৱাইছোঁ। নীলোৎপল আপোনালোকে দেখি আছে কেনেকৈ প্ৰতিবাদ চলি আছে শ্ৰীভূমি জিলাত আৰু আপোনালোকে দেখি পাইছে যেন নিচালৈ এনেদৰে যি প্ৰতিবাদস্থলীত বহি আছে গৃহৰক্ষী জোৱানসকল আৰু গৃহৰক্ষী জোৱানসকলে তেওঁলোকৰ যি প্ৰতিবাদ এই প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰিছে। আমি দেখুৱাই আছোঁ যিসকল জোৱান অসুস্থ হৈছে তেওঁলোকক চিকিৎসালয় লৈ যোৱা হৈছে। কিমানজন জোৱান অসুস্থ হৈছে স্বাস্থ্যৰ অৱস্থা কেনেকুৱা যত্ন কৰিম। তেওঁলোকে এই মুহূৰ্তত কিছু সময়ৰ আগতে কিন্তু এইসকল জোৱানসকলে তেওঁলোকৰ লগত থকা যিসকল গৃহৰক্ষী জোৱানসকল আছিলে তেওঁলোক অসুস্থ হৈ পৰিছে। তেওঁলোকে নিজে তেওঁলোকে যি হস্পিটেল আছে হস্পিটেলত লৈ গৈছিলে। তেওঁলোকৰ সৈতেও আমি কথা পাতিবলৈ যত্ন কৰিম। তেওঁলোকৰ বিভিন্ন দাবীসমূহ আছে, কি ক'ব? মই ভাবি আছোঁ যে মোৰ এটা দুজন ল'ৰা মানে বাংলায় বলছি আমি যে আমাদের দুজন ছেলে আমাদের যে হোমগার্ডের জওয়ান আছে ওরা অসুস্থ হয়েছিল। তো আমাদের যে মেডিকেল ডিপার্টমেন্টের কোনো কেউ ছিল না, আমরা নিজে নিয়ে গেছি। তারপরে ফোন করেছিলাম 108-কে, 108 এসেছে। অনেক দেড় ঘন্টা 1 ঘন্টা প্রায় 40 মিনিট পরে 108 এসেছে। তারপরে 108-এ আমরা নিয়ে গিয়েছি। তারপরে আমরা হসপিটালে অ্যাডমিট করে আমরা জাস্ট এখানে এসেছি। এখন আপনাদের যদি দাবি পূরণ না হয় তাহলে কি আপনারা ধর্ণা চালিয়ে না, আমাদের দাবি যত সময় পূরণ হবে না আমরা এইখানেই থাকবো। আমরা যদি মরতে হয় তাহলে এইখানেই মরবো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।